ভূমি বিক্ৰীৰ নামত ধন দাবীৰ অডিঅ' ক্লিপ ভাইৰেল হোৱা সন্দৰ্ভত সংবাদমেল বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এজন ব্যক্তিয়ে এই অডিঅ' ক্লিপ মেনিপুলেট কৰি ভাইৰেল কৰিছে। পলাশবাৰী সমষ্টিত ৩০০ বিঘা ভূমি কেতিয়া বিক্ৰী হ'ল য'ত তেনে ভূমি নাই। বিজেপিৰ পতাকা জ্বলোৱা, অটল বিহাৰী বাজপেয়ীৰ ফটোত গুৰ মৰা, বিজেপিৰ কাৰ্যালয় ভাঙিবলৈ অহা এনে নেতাই পলাশবাৰীৰ বিধায়ক হ'ব খুজিছে। যি নেতাৰ বিৰুদ্ধে দিল্লীত গোচৰ পঞ্জীয়ন হৈ আছে, যি নেতা গৰু সুপাৰী সিন্ডিকেটত জড়িত হৈ আছে, সেই নেতা হেমাংগ ঠাকুৰীয়াৰ পিছত লাগি আছে। হেমাংগ ঠাকুৰীয়াৰ নামত পলাশবাৰীত একো মাটি নাই। পলাশবাৰীত প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী সকলোৰে মাটি আছে। যিজন নেতাই এইবোৰ কৰিছে তেওঁ সংবাদ মাধ্যমে প্ৰশ্ন কৰক। তেওঁ যদি প্ৰকৃত নেতা, উত্তৰ দিব পাৰিলে মই বিধায়ক পদৰ পৰা পদত্যাগ কৰিম। আমি কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ, আমাৰ দলেও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে। এই বিষয়ে আজিয়ে দলৰ ৰাজ্যিক সভাপতিক লিখিত অভিযোগ দাখিল কৰিম। সত্যতা জানি সংবাদ মাধ্যমক বাতৰি কৰিবলৈ আহ্বান। ভাইৰেল অডিঅ'টো মেনিপুলেট কৰা হৈছে। মই বিজেপিৰ এজন পুৰণি কাৰ্যকৰ্তা। বিজেপিৰ পতাকা জ্বলোৱা কোনো মানুহক বিজেপিত দলীয় টিকট পাবলৈ আমি নিদিওঁ। প্ৰয়োজনত দিল্লীত অনশনত বহিবলৈ প্ৰস্তুত আছো। যে আৰু বহুত কিবা কিবি বনাম, কিবা বনাম, সেইটো বাৰু কথা, সেইবোৰ মই উৎক্ষেপ নকৰোঁ। কিন্তু কথাটো এনেকুৱা ধৰণৰ যে আজি পলাশবাৰী সমষ্টিৰ জনতাই জানে, আৰু এইটো কাৰণে পলাশবাৰী সমষ্টিৰ জনতাই প্ৰত্যেকটা আজি MP নিৰ্বাচনৰ আগমুহূৰ্তত 2024 MP নিৰ্বাচনৰ আগমুহূৰ্তত এনেকুৱা ধৰণৰ নিউজ যোগান দিয়া হৈছিলে। এজন বিধায়ক হ'ব খোজা নেতাই যোগান দিছিলে। কিন্তু MP নিৰ্বাচনৰ ৰিজাল্ট কি হ'লে? আমি পলাশবাৰী সমষ্টি 1,05,000 ভোট পাবলৈ নাছিলে। আজি নিউজ বনাব পাৰে, নিউজ আজি যোগান ধৰিব পাৰে, আৰু সংবাদ মাধ্যমত কিছুমান নিউজ সঁচা বুলি ভাবে পৰিৱেশন কৰিব পাৰে। কিন্তু আজি সত্যতাৰ প্ৰমাণটো জোৰ। আজি আজি যোৱাকালি যিটো নিউজ ওলাইছে তাৰ একচুৱেল মানুহজন মাতি আনি বাইটত যদি তেওঁ কথাখিনি কয়, মই পিছদিনাই বিধায়কৰ পদৰ পৰা ৰিজাইন দিম। আপুনি যাৰ কথা কৈছে এতিয়া এই মুহূৰ্তত চিণ্ডিকেটৰ লগত জড়িত আপোনালোকৰ দলৰে বুলি কৈছে, তেওঁৰ ক্ষেত্ৰত আপুনি অভিযোগ দিছিল নে নাই আগতে যে এনেকুৱা হৈ আছে? মই কৈ আছো, যিকোনো ব্যক্তি আজি যদি মই নাম নলকে কৈছো, কোনোবাৰ গাত যদি লাগিছে, তাৰমানে তেওঁলোক জড়িত আছে, আৰু মই জানো জড়িত আছে, আৰু সেইটো কাৰণে তাৰ ইনকুৱাৰী নিশ্চয় হ'ব। গোটেইখিনি কথা নিশ্চয় ইনকুৱাৰী কৰিব লাগিব। কিয়নো মই আজি ৰিটেন এখন এপ্লিকেশ্যন মাননীয় সভাপতি মহোদয় মই দিব যাই আছো, আজিৰ ভিতৰতে দিম, আৰু তাৰ ব্যৱস্থা নিশ্চয়কৈ হ'ব লাগে। কিয়নো বিহকে কিছুমান মেনিপুলেটেড ভিডিঅ' যোগান ধৰা হৈছে সংবাদ মাধ্যমত, আৰু সংবাদ মাধ্যমৰ সমূহক মই সকলোকে মই অনুৰোধ জনাইছো যে আপোনালোকে সত্যতাটো জানি পেলাই নিউজ পৰিৱেশন কৰিব। কিয়নো আপোনালোকে জানে যে এই নিউজটো তাত গম পোৱা যায় যে তাত মেনিপুলেটেড ভিডিঅ'টো বুলি গম পাই যে আপোনালোকে ভইচটো তাত গ'লে চালে গম পাব। মই এটাই কথা ক'ব খুজিছোঁ যে পলাশবাৰীৰ জনতাৰ হৃদয়ৰ পৰা গুচোৱাটো ইমান সহজ নহয়। বিৰোধী পক্ষ চবতে থাকিব। আমাৰ 126টা সমষ্টিত আমিতো প্ৰত্যেকটা সমষ্টিততো 100% ভোট কেতিয়াও নাপাওঁ। আমি এটা সমষ্টিত 2 লাখৰ ভোটৰ 2 লাখটো নাপাওঁ কেতিয়াও। প্ৰত্যেকটা সমষ্টিৰ কথা কৈছো। তাৰে ভিতৰত কিছু ভোটটো বিৰোধী পক্ষ থাকিবই, কিন্তু 90% পলাশবাৰী সমষ্টিৰ জনতা বিজেপি বিধায়ক হেমাংগ ঠাকুৰীৰ পক্ষত আছে, আৰু এইটো আপোনালোকে অহা 26ৰ নিৰ্বাচনত গম। আপোনালোকে টিকেট পাব বুলি আপুনি নিশ্চিত? মানে এক কথা ক'বলৈ গ'লে আমাৰ দলে যোনে কষ্ট কৰি থাকে, আৰু যোনে যোগ্যতাৰ ভিত্তিত, আৰু যোনে দলক টাইম দিয়ে, আৰু যোনে ভাল পাৰফৰ্মেঞ্চ থাকে, তেওঁক দলে উচিত তেওঁ উপহাৰ দিয়ে। আপুনি কৈছে বিজেপি বিধায়ক ইয়াত আপোনালোকৰ শাসকীয় পক্ষ বিধায়কো জড়িত আছে বুলি কৈছে, বা নেতা আছে বুলি কৈছে, তেওঁলোকৰ নামো আপুনি মেনশ্যন কৰিব? মই চিঠিখনত যি মাননীয় সভাপতি মহোদয় মই যিখন চিঠি দিম, সেই চিঠিখনত মই নাম সহকাৰে মই উল্লেখ। মই চিঠি সহকাৰে সভাপতি মহোদয় দিম, যিহেতু এটা দলৰ কথা আছে, যিহেতু দলক প্ৰথম দিব লাগে। দিয়াৰ পিছত আপোনালোকে নিজে নিজে গম পাই যাওক, নাম সহকাৰে মই দি আছো।
বিজেপি খুব শৃংখলাবদ্ধ দল বুলি যিহেতু কোৱা হয়, আপোনালোকেও কয়, কিন্তু তাৰে পিছত চিণ্ডিকেটত জড়িত বাজপেয়ীৰ ফটোত লাট মাৰা নেতা, বিজেপিৰ পতাকা জ্বলোৱা নেতা কেনেকে বিজেপি দলত অন্তৰ্ভুক্ত হয়? টিকটৰ দাবী কিয় হয়? কেনেকৈ তাতে আপুনি পলাশবাৰীৰ MLA, আপুনিতো পাৰিলে। নহয়, মই কথাটো এইটোৱে কৈছো যে এটা বস্তু লিখি লওক আপোনালোকক কৈছো কিন্তু এজন মই পুৰণি মই এজন কাৰ্যকৰ্তা 2011 চনত মই পলাশবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাইছিলো। পলাশবাৰী সমষ্টি 2011 যেতিয়া নেকি গোটেই অসমৰ 5জন বিধায়ক জিকিছিলে, তেতিয়াই মই ইলেকশ্যন খেলোঁ এজন পুৰণি কাৰ্যকৰ্তা। মই পুৰণি কাৰ্যকৰ্তা হৈ অসমৰ কোনো স্থানত, পলাশবাৰীতো দূৰৰ কথা, অসমৰ কোনো স্থানত বিজেপিৰ ফ্লেগ জ্বলা মানুহক কোনোবা দলীয় চেণ্টিমেণ্ট আছে নাজানো মই নাজানো, একদম বুজি লওক, কোনোবাৰ দলীয় চেণ্টিমেণ্ট আছে নাজানে মই নাজানো। মই ভৱিষ্যতেও যেতিয়ালৈ ৰাইজে বিচাৰিব মই বিধায়ক হ'ম, ভৱিষ্যতেও কিন্তু যেতিয়া মই ভাবোঁ যে মই বুঢ়া হৈছোঁ বা যি হৈছে বা দলে তেতিয়া নিদিয়ে, তেতিয়াও কিন্তু এটা বুজি লওক আপোনালোকে, কোনো বিজেপিৰ ফ্লেগ জ্বলা মানুহক, কিয়নো মোৰ চেণ্টিমেণ্ট আছে, এতিয়া মই নিজে আছোঁ, বাজপেয়ী ভৱনত মই নিজে আছোঁ, কোনো দলৰ পতাকা জ্বলোৱা মানুহক অসমৰ যিকোনো স্থানত, ধুবুৰীতো নহয়, মৰিগাঁৱতো নহয়, বৰপেটাতো কেতিয়াও টিকেট আমি দলীয় টিকেট পাব নিদিওঁ, এইটো কথা স্পষ্ট। কিন্তু যিমান কি যি নহওক, কিন্তু যাৰ লগত যি সম্পৰ্ক নাথাকক, এজন মই পুৰণি নেতা, আৰু যিদিনাখন দলৰ কাৰ্যকৰ্তা জলত পতাকা জ্বলাইছিলে, এতিয়া মই দিয়া উপস্থিত, বাজপেয়ীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে, আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত যেতিয়া গুৰি মাৰিছিলে, সেইদিনাখন মই নিজে আছোঁ, আমি আতংকত আছিলোঁ সেইদিনা, সেই কথা আমি পাহৰা নাই। কিন্তু পুলিচ 1 ঘণ্টা 2 ঘণ্টা পলমকে আহিছে, কিয়নো কংগ্ৰেছৰ শাসন আছিল তেতিয়া, আমি পুলিচক মতা স্বত্বেও পুলিচ অহা নাছিল, লগে লগে আমাৰ চব মহিলাসকল, তাত থকা মহিলাসকল আতংকিত হৈ আছিল, তাত থকা পুৰীসকল, কিয়নো বাজপেয়ী এনেকুৱা এটা পৰিৱেশ কৰিছিলে, যোনে ভাঙিব আহিছিলে, যে একদম বাজপেয়ী ভৱন জ্বলাই দিয়া এটা পৰিৱেশ হৈ গৈছিলে, কিন্তু সেইজন আৰু পতাকা জ্বলাইছিলে। আৰু সেই ব্যক্তিক কেতিয়াও আমি অকল পলাশবাৰী সমষ্টিয়ে নহয়, হোল অসমৰ ধুবুৰীতো, বৰপেটাতো তেনেকুৱা ধৰণৰ ব্যক্তিক আমি দলীয় প্ৰাৰ্থিত্ব কেতিয়াও দিব নিদিওঁ। এইটো কিন্তু আমি একেবাৰে যিধৰণে অনশন, মই ভৱিষ্যতে এতিয়াৰ কথা কোৱা নাই, 26ৰ কথাও কোৱা নাই, ভৱিষ্যতৰ কথা কৈছোঁ, 29 হওক বা 31 হওক বা 34 হওক বা 40 হওক, কেতিয়াও তেনেকুৱা ধৰণৰ ব্যক্তিয়ে, যি নেতাৰ নেকি দিল্লীত কেছ ৰেজিষ্টাৰ আছে, এনেকুৱা নেতা জড়িত হৈ আছে এই বিষয়বিলাকত, যোনে নেকি চিণ্ডিকেটৰ লগত ডিৰেক্টলি জড়িত হৈ আছে, এনেকুৱা নেতা তাত আজি দক্ষিণ কামৰূপৰ বিভিন্ন ধৰণৰ যিবিলাক অভিযোগ আছে, গৰুৰ লগত চিণ্ডিকেটৰ লগত জড়িত, চুপাৰী চিণ্ডিকেটৰ লগত জড়িত, এনেকুৱা নেতাও আজি বিধায়ক হেমন্ত ঠাকুৰে পিছত পৰি আছে। আজি পলাশবাৰী সমষ্টি, আজি কোনোবাই নিউজ বনাই, আজি নিউজ ছাপ্লাই কৰি সংবাদ মাধ্যমত, নিউজ এটা চ'ৰ্চত বনাই সংবাদ মাধ্যমলৈ পঠাই, তেওঁলোকে ভাবিছে যে বিধায়ক হেমন্ত ঠাকুৰক আমি একেবাৰে বেয়া কৰি দিলোঁ। পলাশবাৰী সমষ্টিৰ জনতা বিজেপি বিধায়ক হেমন্ত ঠাকুৰৰ পক্ষত আছে, আৰু কাৰ কি কালচাৰী, কেনেকুৱা ধৰণৰ বক্তব্য ৰখা হয়, কাক কেনেকৈ ধমকি দিয়া হয়, এই কথাবিলাক পলাশবাৰী সমষ্টিৰ ৰাইজে জানে। আৰু ধৈৰ্যৰ সীমা আছিলে প্ৰত্যেক বিধায়ক, আজি হকে বিহকে কিনিছে, বিধায়ক হেমন্ত ঠাকুৰে অমুক কৰিছে, বিধায়ক হেমন্ত ঠাকুৰে অমুক হ'ল, এই নিউজবিলাক আজি এনেকুৱা এজন অসমত বিধায়ক দেখুৱাই দিয়ক, এক্স বিধায়ক, প্ৰাক্তন বিধায়ক, যাৰ নেকি মাটি নাই, যোনে নেকি মাটি নিকিনে, যাৰ ফেমিলি, আজি মোৰ হেমন্ত ঠাকুৰৰ নামত 1 চোটাও মাটি নাই পলাশবাৰী সমষ্টি, ফেমিলি কিনিব পাৰে, তাত কোনো বাধা নাই। কিয়নো আজি গুৱাহাটীৰ দিছপুৰত থকা বিল্ডিংটো যদি আজি কোনোবাই দেখুৱাই দিয়ে মোৰ, যিহেতু বিধায়ক হৈ পেলাই বনাইছে, এইটোতো সকলোৱে জানে, ৰাইজে তাৰ ওচৰত যে আজিৰ পৰা 25 বছৰ আগৰে বিল্ডিং, এনেকুৱা ধৰণৰ বহুত এনেকুৱা আছে যিবিলাক নেকি আগতে লৈ থোৱা আমাৰ ফেমিলিৰ মাটি এতিয়া লোৱা বুলি নিউজ বনোৱা হয়। এইবোৰ বিহাইণ্ডতো এই নেতাকেইজন আছে, এই নেতাকেইজনে আছে। কিয়নো আপোনালোকে জানে যে প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, কাৰ মাটি নাই, এনেকুৱা ধৰণৰ কিছুমান ষড়যন্ত্ৰ কৰি পেলাই যে বিধায়কৰ প্ৰতিচ্ছবি, আৰু যিবিলাকৰ কথা ইয়াতে উল্লেখ কৰা হৈছে, অকল যোৱাকালি নিউজে নহয়, প্ৰত্যেক দিনা, মই ইমান দিনে মুখ খেলা নাছিলোঁ, কিয়নো এটা থাকে, এটা ছিষ্টেমত থাকে, এটা জানো মই ৰাইজ মোৰ লগত আছে, যিমানখিনি
যি নহওক, কিয়নো এটা বস্তু জানিব লাগিব যে এই যিবিলাক নিউজ বনায় এই নিউজবিলাকৰ ভিত্তি কি, এই যিবিলাক নিউজ আহিছে যাক যোনে যোগান ধৰিছে এই নিউজবিলাকৰ ভিত্তি কি। আজি মই এটাই কথা কওঁ যে আজি এই যিটো যোৱাকালি যিটো ভিডিঅ' হ'ল সেই ব্যক্তিজনক মাতি আনক, সেই মাতৃজনে আপোনালোকে বাইট লওক, আৰু সঁচাই যদি তেওঁ অৰিজিন দিব পাৰে মই পিছদিনাখনে বিধায়ক পদৰ পৰা মই পদত্যাগ কৰিম। পিছদিনাই তেওঁক অৰিজিনেলি মাতি আনক, যিজনে দিছে মাতি পেলাই তেওঁৰ সাক্ষাৎকাৰ লওক, সাক্ষাৎকাৰত তেওঁ কোন হয় কি নহয় গোটেইখিনি কথা তথ্য বাহিৰলৈ আনক, আৰু পিছদিনা যদি সঁচা প্ৰবীণতা হয় পিছদিনা মই বিধায়ক পদৰ পৰা ৰিজাইন মই এজন বিজেপি বিধায়কক কৈছোঁ। আমি কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ, আমাৰ দলে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে, আৰু পলাশবাৰী সমষ্টিৰ জনতাই এই কথাটো জানে, অসমৰ ৰাইজে জানে যে অসমৰ চৰকাৰে কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে। আমি আমাৰ বিহাইণ্ডত আজি পলিটিকেলি ৰাজনৈতিকভাৱে কোনোবাই নেতা হ'ম বুলি, কোনোবাই বিধায়ক হ'ম বুলি এজন ৰুলিং পাৰ্টিৰ বিধায়কৰ এগেইনষ্টে কোনোবাই লাগি আছে, আৰু তাত কিন্তু অকল অপজিশ্যনৰ নহয় আমাৰ নিজৰো ব্যক্তি তাত জড়িত আছে। আৰু এই কথাখিনি মই আজি লিখিতভাৱে ৰাজ্যিক সভাপতি মহোদয়ক মই আজি লিখিতভাৱে আজিৰ ভিতৰতে মাননীয় ৰাজ্যিক সভাপতি মহোদয় মই লিখিতভাৱে আজি দিব গৈ আছোঁ, কিয়নো আজি নিৰ্বাচনৰ পাক মুহূৰ্তত যদি কোনোবা ব্যক্তিয়ে এইবোৰ কামত জড়িত হৈ আছে টিকেট পাব নোৱাৰে, তেনেকুৱা নহ'লে মই দৰকাৰ হয় দিল্লীত মই অনশনত বহি যাম, দিল্লীত। তেনেকুৱা ব্যক্তি কেতিয়াও নাপাব নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।